নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ মেথছৰ অনুশীলনী 1.1। গতিকে অনুশীলনী 1.1 আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে যিসকলে মোৰ আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে অতি সোনকালে আগৰ ভিডিঅ'টো চাবা। এতিয়া আমি নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আজি আলোচনা কৰিম অনুশীলনী 1.1। অনুশীলনীক আমি ইংৰাজীত এক্সাৰসাইজ বুলি কওঁ, সেইকাৰণে মই লিখিছোঁ এক্সাৰসাইজ 1.1। এতিয়া আমি অনুশীলনী 1.1ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। গতিকে তোমালোকে 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে আমি প্ৰথমতে কেৱল এটা কুৱেশ্যন পঢ়িলেই নহ'ব, ৰিডিং কৰিলেই নহ'ব, সেই প্ৰশ্নটোত কি দিয়া আছে আৰু সেই প্ৰশ্নটোত কি উলিয়াব লাগে, এই দুটা বস্তু যেতিয়া আমি বুজি পাম তেনেহ'লে তাৰ সেই কুৱেশ্যনটোত থকা কনচেপ্ট ব্যৱহাৰ কৰি আমি সঠিকভাৱে সমাধান কৰিব পাৰিম। গতিকে আমি কি বুজিবলৈ চেষ্টা কৰিম, কুৱেশ্যনত প্ৰথমতে প্ৰশ্নটোত কি দিয়া আছে আৰু প্ৰশ্নটোত কি উলিয়াব লাগে। তোমালোকে অলপ মোক নটিচ কৰিবা, মই যেতিয়া তোমালোকক বুজাম প্ৰশ্নটোত কি দিয়া আছে আৰু কি উলিয়াব লাগে, এই দুটা বস্তুত মই ফ'কাছ কৰি তোমালোকক কি কৰিম, সলিউশন কৰিবলৈ চেষ্টা কৰিম। চাবা 1 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তাৰ মানে কুৱেশ্যনটোত কি দিয়া আছে, আমি কি দিয়া আছে এইটো আমি প্ৰথমতে বুজিম। যে প্ৰতিটো সংখ্যা তাৰ মানে কি দিয়া আছে, তলত কিছুমান সংখ্যা দিয়া আছে, বুজি পাইছা। এতিয়া কি উলিয়াব লাগে, সংখ্যাটোত কি দিয়া আছে, কিছুমান সংখ্যা দিয়া আছে, এতিয়া উলিয়াবলৈ কি লাগে কুৱেশ্যনটোৰ পৰা। তলত যিবিলাক সংখ্যা দিয়া আছে সেই সংখ্যাটোক কি কৰিব দিছে, মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। এতিয়া ইয়াতে এটা শব্দ তোমালোকে দেখা পাইছা, গুণফল। এতিয়া গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। গুণফল মানে কি, এতিয়া আমি কনচেপ্টটো ব্যৱহাৰ কৰিম। গুণফল মানে হৈছে পূৰণফল। গুণফল মানে কি, পূৰণফল। আমি পূৰণফল মানে কি, পূৰণ চিন, পূৰণ মানে পূৰণ, আৰু গুণফল মানে যিহেতু গুণফল আৰু পূৰণফলটো সমান একে হয়, তেনেহ'লে গুণফলক আমি কি বুলি লিখিব পাৰোঁ, পূৰণ বুলি লিখিব পাৰোঁ। তাৰমানে গুণফল আৰু পূৰণফলটো কি হ'ল, একে হ'ল। এইখিনি তোমালোকে বুজি পাইছা। যে গুণফল আৰু পূৰণফলটো বুজি পালো কুৱেশ্যনৰ পৰা। এতিয়া আৰু এটা শব্দ ইয়াতে আছে, মৌলিক উৎপাদকবোৰ। মৌলিক উৎপাদক কি হয়, মৌলিক উৎপাদক বুজাৰ আগতে আমি দুটা বস্তু জানিব লাগিব, দুটা সংখ্যাৰ কথা জানিব লাগিব। কি জানিব লাগিব, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। কি জানিব লাগিব, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। এতিয়া আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা বুজাৰ পাছতে এই কুৱেশ্যনটো যেতিয়া আলোচনা কৰিম তেতিয়া তোমালোকে ভালকে বুজি পাবা। মই এতিয়া ইচ্ছা কৰিলে ডাইৰেক্ট তোমালোকক অনুশীলনী 1.1ৰ 1 নম্বৰৰ কুৱেশ্যনটো ডাইৰেক্ট সলিউশন কৰি দিব পাৰোঁ, কিন্তু কি হ'ব, মই যদি ডাইৰেক্ট কৰি দিওঁ তোমালোকৰ মনত উত্তৰটো বুজি পাবা যদিও তোমালোকৰ মনত কিছুমান প্ৰশ্ন থাকি যাব। স্যাৰ আপুনি এইটো এনেকে কৰিলে, সেইটো কিয় নকৰিলে, এনেকে কিয় কৰিলে, এনেকুৱা কুৱেশ্যন কিছুমান থাকি যাব। আৰু মই বিচাৰোঁ যে তোমালোকৰ যাতে মনত একো কুৱেশ্যন নাথাকে, মই তোমালোকক সেইকাৰণে মোৰ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰি বেছিকৰ পৰা শিকাবলৈ চেষ্টা কৰিছোঁ। সেয়েহে এই কুৱেশ্যনটোত যিহেতু মৌলিক উৎপাদক আছে বা মৌলিক সংখ্যাটো, মৌলিক নামৰ শব্দটো আছে, সেইকাৰণে প্ৰথমতে মই মৌলিক সংখ্যা বিষয়ে তোমালোকৰ আগতে বুজাম। চাবা, মৌলিক সংখ্যা কনচেপ্ট আগতে বুজি পাব লাগিব, তাৰপিছত আমি প্ৰশ্নটো সমাধান কৰিম। ডাইৰেক্ট প্ৰশ্ন সমাধান কৰি লাভ নাই। ডাইৰেক্ট মই কুৱেশ্যন ডাইৰেক্ট সমাধান কৰি দিলোঁ, কিন্তু তোমালোকে বুজি নাপাবা মৌলিক সংখ্যা কি, যৌগিক সংখ্যা কি বুজি নাপালে ডাইৰেক্ট তোমালোকে কিন্তু পৰীক্ষাটো মুখস্থ কৰি লাভ নাই। কুৱেশ্যন যিকোনো ধৰণৰ বনাই দিব পাৰি। তো তোমালোকে যেতিয়া কনচেপ্টটো থাকিব আৰু কেলকুলেশ্যন যেতিয়া শুদ্ধ হ'ব, তেতিয়া তোমালোকে কি কৰিব পাৰিবা, নিজেই যিকোনো প্ৰশ্ন আহিলে কৰিব পাৰিবা। আৰু গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্ক পাবলৈ হ'লে তোমালোকৰ কনচেপ্টটো জনা অতি দৰকাৰী। কাৰণ কেতিয়াবা কি হয়, কুৱেশ্যনটো ডাইৰেক্ট কমন নপৰে, কুৱেশ্যনটো কি হয় অলপ ভিতৰৰ পৰা ঘূৰাই দিয়ে। তেতিয়া তোমালোকে কনচেপ্ট যেতিয়া নাথাকিব তেতিয়া তোমালোকে কুৱেশ্যনটো বুজিয়ে নাপাবা। সেইকাৰণে কনচেপ্টটো যেতিয়া আমি বুজি পাম, এতিয়া মৌলিক সংখ্যাটো আমি যেতিয়া বুজি পাম তেনেহ'লে আমি কৰিব পাৰিম যে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে। আমি গুণফল মানে বুজি পালো কি হয়, এতিয়া গুণফল মানে কি হয়, পূৰণ ব্যৱহাৰ কৰিব লাগে। চাবা মই কেনেকৈ এপ্লাই কৰোঁ, আগতে কনচেপ্টটো বুজি লওঁ, তাৰপিছত কনচেপ্টটো কেনেকৈ এপ্লাই কৰি মই সমাধান কৰিম। তোমালোকে চাবা, আগতে কনচেপ্টটো বুজি লওঁ, ডাইৰেক্ট মই এপ্লাই কৰা নাই, মই আগতে কনচেপ্টটো বুজাবলৈ চেষ্টা কৰিছোঁ, তাৰপিছত মই কি কৰিম, এপ্লাই কৰিম কনচেপ্টটো। চাবা, যিহেতু মৌলিক শব্দটো আছে সেইকাৰণে মই মৌলিক সংখ্যাৰ কনচেপ্টটো তোমালোকক শিকাম এতিয়া। মৌলিক সংখ্যা, এতিয়া মৌলিক সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়, মৌলিক সংখ্যাক ইংৰাজীত প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়, প্ৰাইম নাম্বাৰ। এতিয়া মৌলিক সংখ্যাৰ লগতে আমি আৰু এটা সংখ্যাৰ কথা জানিব লাগিব, যাক কোৱা হয় যৌগিক সংখ্যা। তোমালোকে নাম শুনা পাইছানে, তোমালোকে হয়তো ইতিমধ্যে ক্লাছ 9ত বা ক্লাছ 8ত মৌলিক সংখ্যা, যৌগিক সংখ্যা শুনা পাইছা, আৰু ক্লাছ 6ৰ পৰা ইতিমধ্যে পোৱা যায়। তো তোমালোকে এইবিলাক শুনা পাইছা, তথাপিও মই যিহেতু বেছিকৰ পৰা ষ্টাৰ্ট কৰিম সেইকাৰণে মই এইবিলাক শিকাব লাগিব। যিহেতু কুৱেশ্যনটোত মৌলিক নামৰ শব্দ আছে, তো মই এইটো শিকাম তোমালোকক এতিয়া। মৌলিক সংখ্যা, যৌগিক সংখ্যা। যৌগিক সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়, কম্পজিট নাম্বাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়, কম্পজিট নাম্বাৰ।
আমি গোটেইবিলাক সংখ্যাৰ ইংৰাজী শব্দটো জানিলে ভাল, আমাৰ পিছলৈ কামত লাগিব, সেইকাৰণে ইংৰাজীবিলাক আমি জানিব লাগে। তো মৌলিক সংখ্যা কি হয়, মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো কি আমি আগতে বুজিবলৈ চেষ্টা কৰিম। যিবিলাক স্বাভাৱিক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে, যিবিলাক স্বাভাৱিক সংখ্যা মানে ক'ৰ পৰা আৰম্ভ হয়, মই লাষ্ট ভিডিঅ'ত তোমালোকক শিকাইছিলোঁ স্বাভাৱিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয়, একৰ পৰা আৰম্ভ হয়। জনে জনে যিসকলে মোৰ আগৰ ভিডিঅ' চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'টো ভালকে চাবা। তাৰপিছত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যাৰ বিষয়ে শিকাইছিলোঁ। এই চেপ্টাৰটোৰ নামে হৈছে বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যাৰ লগত জড়িত আটাইবোৰ সংখ্যাৰ কনচেপ্ট মই ভালদৰে বুজাই দিছিলোঁ। তো যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'টো ভালদৰে চাবা, তাৰপিছতে তোমালোকে এইটো চাবা, ঠিক আছে। তো মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো মই কি বুলি ক'লোঁ, যে যিবোৰ স্বাভাৱিক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে। কেইটা উৎপাদক থাকে? মাত্ৰ দুটা উৎপাদক থাকে। কি কি উৎপাদক থাকে? মাত্ৰ দুটা বুলি কৈছো মই। কেইটা থাকে উৎপাদক? দুটা। এটা হৈছে, এক নম্বৰটো হৈছে সংখ্যাটো এক থাকিব লাগিব, আৰু এটা হৈছে সংখ্যাটো নিজেই। এটা কি? সংখ্যাটো নিজেই। এতিয়া মইতো ডেফিনেশ্যনটো তোমালোকক ক'লো, এতিয়া মই বুজাই দিম। তাৰমানে কি, যিবিলাক স্বাভাৱিক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে তাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া কোন দুটা উৎপাদক থাকে? উৎপাদক দুটা কি হ'ব লাগিব? এটা হৈছে এক, এটা হৈছে সংখ্যাটো নিজেই। কোনবিলাক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই? তোমালোকে জানানে নাই? উৎপাদক উলিয়াব পৰা নাই। উৎপাদক কেনেকে কৰে? উৎপাদক আমি চুটিহৰণ পদ্ধতিত কৰো। কি পদ্ধতিত কৰো? চুটিহৰণ পদ্ধতিত কৰো। যে চুটিহৰণ পদ্ধতিত কেনেকে কৰে? এইটোক চুটিহৰণ পদ্ধতি বুলি কয়, আৰু এইটোক দীঘলহৰণ পদ্ধতি বুলি কয়। তো আমি চুটিহৰণ পদ্ধতিত কি কৰো? উৎপাদক ওলাও। এতিয়া উৎপাদক আমি ওলাম, উৎপাদকত যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে। কেইটা থাকে? দুটা থাকে। এটা হ'ব লাগিব এক, আৰু এটা হ'ব লাগিব কি? সংখ্যাটো নিজেই। তাক কোৱা হয় কি সংখ্যা? মৌলিক সংখ্যা। এতিয়া কোনবিলাক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই? তোমালোকে জানা, যেনেকুৱা মই প্ৰথমতে এটা সংখ্যা লৈছো দুইক একেৰে হৰণ যায় নে নাই কোৱাচোন? দুই যিটো সংখ্যা আছে, এই দুই একেৰে হৰণ যায় নে নাই? আমি জানো যে যিমান আছে, আমাৰ যিমান সংখ্যা আছে গোটেইবিলাক সংখ্যা কিহেৰে হৰণ যায়? একেৰে হৰণ যায়, এইটো আমি জানো। গতিকে দুই সংখ্যাটো কি হ'ব? একেৰে হৰণ যাব। গতিকে মই দুইক কি কৰিলো? একেৰে হৰণ কৰিলো। এক দুই গুণ দুই, এক দুই গুণ কি? দুই। সেইকাৰণে কি লিখিছো? এক দুই গুণ দুই বুলি লিখিছো। এইটো কিমানেৰে হৰণ কৰিছো? দুইক একেৰে হৰণ কৰিছো, হয় নে নহয়? আৰু এটা দুইক হৰণ যায় কিহেৰে যায়? নিজক নিজেৰে হৰণ যায়। কিয় হৰণ যায়? নিজকে নিজেৰে হৰণ যায়। সংখ্যাটো কি আছে? দুই। গতিকে সংখ্যাটো নিজেই যিহেতু দুই, তো দুইৰে হৰণ যাব না নাই? দুই এক গুণ দুই হ'ল। এতিয়া আমি উৎপাদক কি পালো? ইয়াতে এক আৰু দুই পালো, ইয়াতেও কি পালো? এক আৰু দুই পালো। গতিকে কি হৈছে? মই কি কৈছো? যে মৌলিক সংখ্যা হবলৈ হলে উৎপাদক দুটা থাকিব লাগিব। এটা হৈছে এক, এটা হৈছে সংখ্যাটো নিজেই। ইয়াতে কি পালো আমি? উত্তৰ কি পালো? উৎপাদক কেইটা পালো? এক আৰু দুয়ে পালো। এটা হৈছে এক, আৰু এটা হৈছে সংখ্যাটো নিজেই। ইয়াতে সংখ্যাটো আছিল, কাৰ উৎপাদক ওলাইছো মই? দুইৰ উৎপাদক ওলাইছো। আৰু দুইৰ উৎপাদক যিহেতু দুয়ে ওলাইছে, সেইকাৰণে কি হ'ল? দুই এটা কি হ'ল? মৌলিক সংখ্যা হ'ল। হ'ল নে নাই? হ'ল নে নাই কোৱা? বুজি পাইছা নে নাই? এতিয়া মই আৰু অলপ ভালকে বুজাবলৈ চেষ্টা কৰিম। চাবা, কেইটামান তোমালোকক ভালকে বুজাই দিলেহে তোমালোকে ভালকে বুজি পাবা। চাবা, মই এইটো মুছি দিলো, পিছত ভালকে বুজাম। কম্পজিট নাম্বাৰটো কি হয় বা যৌগিক সংখ্যাটো কি হয়, প্ৰথমতে মোৰ মৌলিক সংখ্যাটো অলপ ভালকে বুজাবলৈ চেষ্টা কৰিম। চাবা, কনচেপ্ট মেইন। গণিতত যদি কনচেপ্ট যদি ব্যৱহাৰ কৰিব নাজানা, তেনেহ'লে গণিত লাভ নাই। কাৰণ ডাইৰেক্ট কমন কৰিবলৈ পাৰিবা, নহ'লে নোৱাৰিবা। কুৱেশ্যন বনাই দিলে কুৱেশ্যনটোৱে বুজি নাপাবা, কনচেপ্ট যদি বুজি নোপোৱা। সেইকাৰণে বেছিকৰ পৰা আৰম্ভ কৰিব লাগে সদায়। আৰু মোৰ লগত তোমালোকে ক্লাছ কৰি থাকিবা, মই তোমালোকক কি কৰিম? বেছিকৰ পৰা শিকাম। মই ডাইৰেক্ট অনুশীলনী 1.1 শিকালে তোমালোকে কি হ'ব? বুজি পাবা, কিন্তু কনচেপ্ট ভালদৰে ক্লিয়াৰ নহ'ব। তো মই বিচাৰো যে কনচেপ্ট ভালদৰে বুজাবলৈ, যাতে তোমালোকৰ মনত প্ৰশ্ন নাথাকে, তোমালোকেও যাতে বেলেগক শিকাব পাৰা, তেনেকুৱাকে মই তোমালোকক শিকাব বিচাৰো। তো ঠিক আছে, তো মৌলিক সংখ্যাটো কি হয় অলপ শৰ্টকাটত শিকাম, কাৰণ আমাৰ অনুশীলনী 1.1টো আলোচনা কৰিব লাগিব। তো মৌলিক সংখ্যাটো হৈছে যিবিলাক সংখ্যাৰ একেৰে হৰণ যায়। শৰ্টকাটত ক'ব গ'লে যিবিলাক সংখ্যাক একেৰে হৰণ যায় আৰু সংখ্যাটো নিজেৰে হৰণ যায়। যেনেকুৱা দুইক যদি আমি দুই এটা এনেকুৱা সংখ্যাটোক একেৰে হৰণ যায় আৰু দুইক দুইৰে হৰণ যায়। যেনেকুৱা মই যেনেকৈ লিখিছো ইয়াতে, দুই এটা এনেকুৱা সংখ্যা একেৰে হৰণ যায় না নাই? যাব, কাৰণ একেৰে গোটেইবিলাক সংখ্যাই হৰণ যায়। তো এক কি হয়? এক দুই গুণ দুই, বুজি পাইছা? আৰু দুই এনেকুৱা এটা সংখ্যাটোক নিজেৰে হৰণ যায়, দুই এক গুণ দুই। আৰু বেলেগ কিবা সংখ্যাৰে হৰণ যায় নেকি দুইক? এটা হৈছে একেৰে হৰণ যায়, এটা হৈছে সংখ্যাটোক নিজে হৰণ যায়। আৰু এনেকুৱা কিবা আছে নেকি? বেলেগ কিবা আছে নেকি? দুই হৰণ যোৱা, তিনিৰে যায় নেকি? চাৰিৰে যায় নেকি? নাযায়। একেৰে যাব আৰু সংখ্যাটো নিজেৰে যাব। এনেকুৱা সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। তাৰমানে যিবিলাক সংখ্যাক একেৰে হৰণ যায় আৰু সংখ্যাটো নিজেৰে হৰণ যায়, তাক কোৱা হয় মৌলিক সংখ্যা। এনেকুৱা কিছুমান সংখ্যা আছে মৌলিক সংখ্যা, বুজাই দিছো মই। যেনেকুৱা তিনি এটা মৌলিক সংখ্যা, হয় নে নহয়? হয়। কিহৰ কাৰণে হয়? তিনিক কি হয়? একেৰে হৰণ যায়, আৰু তিনিক কি হয়?
3ৰে হৰণ যায় আৰু বেলেগ কিবা সংখ্যাৰে হৰণ যায় নেকি নাযায় 4ৰে নাযায় 5ৰে নাযায় বেলেগ কিবাৰে নাযায় মই বাৰে বাৰে এটা বস্তু ৰিপিট কৰি থাকিম তোমালোকেতো কিছুমান ইয়াতে জানো মই বহুত ধৰণৰ ষ্টুডেণ্ট আছে কিছুমান ভাল ষ্টুডেণ্ট আছে কিছুমান মিডিয়াম ষ্টুডেণ্ট আছে কিছুমান অলপ ল' লেভেলৰ ষ্টুডেণ্ট আছে তো গতিকে মই কিয় ৰিপিট কৰিম কাৰণ যিবিলাক ভাল ষ্টুডেণ্ট আছে সিহঁতক একবাৰ বুজালেই বুজি পাবা মই গম পাইছোঁ কিন্তু মই যিমানবাৰ ৰিপিট কৰিম ৰিপিট কৰাৰ ফলত কি হ'ব তোমালোকৰ এইটো তোমালোকৰ কি হ'ব ৰিভাইজ হৈ যাব ৰিভিজন বুলি যাক কোৱা হয় ৰিভাইজ হৈ যাব আৰু যিমান তোমালোকৰ ৰিভাইজ হ'ব সিমান তোমালোকৰ কি হ'ব কনচেপ্টটো ভালদৰে ক্লিয়াৰ হ'ব ৰিপিট মই অলপ কৰিবই লাগিব কাৰণ ৰিপিট নকৰিলে তোমালোকৰ কি হ'ব কনচেপ্টটো ভালদৰে ক্লিয়াৰ নহ'ব তো মই অলপ যদি সময় লাগেও তথাপিও মই ভালদৰে শিকাবলৈ তোমালোকক চেষ্টা কৰিম সেইকাৰণে কি হ'ব মই অলপ ৰিপিট কৰিবলৈ চেষ্টা কৰিম সংখ্যাবিলাক তো যি কি নহওক তো 2ক আমি কি কৰিলোঁ 1ৰে হৰণ কৰিলোঁ কি হওক কাৰণ বেলেগ সংখ্যাৰে হৰণ নাযায় 1ৰে হৰণ যাব আৰু 2ৰে হৰণ যাব সেইকাৰণে 2ৰ উৎপাদক কি পালোঁ আমি 1 আৰু 2 পালোঁ যেহেতু 1ৰে হৰণ কৰিছোঁ আৰু 2ৰে হৰণ কৰিছোঁ তো উৎপাদক কি পালোঁ আমি 1 আৰু 2 বুজি পাইছা বেলেগ কিবা সংখ্যাৰে হৰণ কৰা নাই আৰু বেলেগ কিবা সংখ্যাৰে যাতে হৰণ নাযাব তেতিয়া তাক কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব বুজি পাইছা আৰু যৌগিক সংখ্যা কোনবিলাক এতিয়া মৌলিকৰ লগত মই যৌগিক কিয় লিখিছোঁ তোমালোকে যেনেকুৱা যুগ্মৰ লগত কি লিখিছিলা অযুগ্ম সংখ্যা পাইছিলা তো মৌলিকৰ বিপৰীত হৈছে যৌগিক সংখ্যা সেইকাৰণে মৌলিক সংখ্যাৰ বিপৰীতটো আমি যৌগিক সংখ্যাটো শিকিম এতিয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি হয় অপজিট হয় সেইকাৰণে মানে বিপৰীত হয় মৌলিক জানিলে আমি যৌগিকো জানিব লাগিব মৌলিক যৌগিক সংখ্যা ইংৰাজীত কি বুলি কোৱা হয় মই লিখিছিলোঁ কম্পজিট নাম্বাৰ বুলি কোৱা হয় যেনেকুৱা 4 এটা সংখ্যা মই লিখিছোঁ 4 সংখ্যাটো কিয় যৌগিক সংখ্যা বুলি মই লিখিছোঁ চাবা যৌগিক সংখ্যাৰ ডেফিনেশ্যনটো হৈছে যিবিলাক স্বাভাৱিক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকি মানে দুটাতকৈ বেছি থাকিব লাগিব কেইটাতকৈ বেছি থাকিব লাগিব উৎপাদক কি হ'ব লাগিব দুটাতকৈ বেছি থাকিব লাগিব উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব বা বেছি যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তাক কোৱা হয় যৌগিক সংখ্যা আৰু যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা মাত্ৰ কি দুটা মাত্ৰ দুটাই হ'ব লাগিব দুটাতকৈ বেছি হ'ব নোৱাৰে দুটাই হ'ব লাগিব এতিয়া দুটাতকৈ বেছি হ'ব নোৱাৰে মাত্ৰ দুটা কোনটো এটা হৈছে 1 এটা কম্পালসৰি 1 হ'বই লাগিব আৰু এটা কি সংখ্যাটো নিজেই তাৰমানে বেলেগ কিবা সংখ্যাৰে হৰণ নাযাব আমি 1ৰে গোটেইবিলাক সংখ্যা হৰণ যায় আৰু যিবিলাক সংখ্যা নিজকে নিজৰে হৰণ যায় সেইবিলাক সংখ্যা কি মৌলিক সংখ্যা আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি এই দুটাটো গোটেইবিলাকত থাকিবই মানে মই 4 লিখো 4ক মইতো 1ৰে তো হৰণ যাবই 4ক আকৌ 4ৰে হৰণ যাবই দুটাটো আমি পামেই তাৰ বাহিৰেও যদি আমি বেলেগ কিবা সংখ্যাৰে হৰণ কৰিব পাৰিছো তাক কোৱা হ'ব যৌগিক সংখ্যা সেইকাৰণে কি হৈছে দুটাতকৈ বেছি বুলি কৈছে দুটাটো থাকিবই মোৰ কথাটো বুজি পাইছা না নাই দুটাটো গোটেইবিলাক যিমান সংখ্যা আছে আমি যিমান সংখ্যা শিকিছো বা আমি যিমান সংখ্যা জানো গোটেইবিলাক সংখ্যাক দুটাৰ উৎপাদক থাকিবই এটা যিমান সংখ্যা আছে গোটেইবিলাক সংখ্যা কি হয় 1ৰে হৰণ যাব এইটো 100% শিওৰ এইটো 1ৰে হৰণ যাবই যিমান সংখ্যা আছে তোমালোকে 50 কোৱা 1ৰে হৰণ যাব 1 50 গুণ 50 তোমালোকে 100 কোৱা 1 পূৰণ 100 1 পূৰণ 100 সমান 100 তো যি নহওক আৰু যিমান সংখ্যা আছে নিজকে নিজৰে হৰণ যায় বুজি পাইছা যিবিলাক সংখ্যাক নিজকে নিজৰে হৰণ যায় আৰু 1ৰে হৰণ যায় সেইবিলাক হৈছে মৌলিক সংখ্যা আৰু যিবিলাক সংখ্যা বেলেগ সংখ্যাৰে হৰণ যায় নিজকে নিজকে হৰণটো যাবই আৰু 1ৰে হৰণ যাব তাৰ বাহিৰেও যদি বেলেগ কিবা সংখ্যাৰে হৰণ যায় যেনেকুৱা 4ক আৰু কিহেৰে হৰণ যায় 2 2 গুণ 4 বেলেগ 1ৰে তো যাবই নিজকে নিজৰে গ'ল তাৰ বাহিৰেও কিহেৰে গ'ল 2ৰে গ'ল হয় না নহয় তাক কোৱা হয় কি যৌগিক সংখ্যা তাক কি বুলি কোৱা হয় যৌগিক সংখ্যা বুজি পাইছা মই বুজাব পাৰিছো না নাই যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা এতিয়া মই তোমালোকক কিছুমান মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি কৰিম এটা তালিকা দি দিম তোমালোকক একটা লিষ্ট দি দিম এই লিষ্টটো তোমালোকে কি কৰিবা লিখি ল'বা তোমালোকে বহিত লিখি ল'বা লিখাৰ পাছত তোমালোকক মই বুজাই দি আছো কোনটো মৌলিক সংখ্যা কোনটো যৌগিক সংখ্যা তাৰ পাছত কি কৰিম আমি অনুশীলনী 1.1 ৰ 1 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম বুজি পাইছা এতিয়া মই তোমালোকক এটা বস্তু লিখি দিম তাৰ পাছত মই অলপ বুজাই দি আছো থুলমূলকৈ তাৰ পাছত আমি 1 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম তাৰ পাছত তোমালোকে 1 নম্বৰ কোৱেশ্চনটো অতি ভালদৰে বুজি পাবা চাবাচোন বুজি পোৱা না নাই মই কনসেপ্টটো ক্লিয়াৰ কৰাৰ পাছত বুজি পোৱা নাই মোক খালি কবা তোমালোকে কমেন্ট সেকশনত জনাবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকে কমেন্ট সেকশনত মোক জনাবা তোমালোকে যেতিয়া সাপোৰ্ট কৰিবা তেতিয়া মই নতুন ভিডিঅ' বনাবলৈ কি হওক আগ্ৰহী হওঁ হয় না নহয় মই মোটিভেশ্যন পাওঁ তোমালোকৰ পৰা তোমালোকে মোৰ ভিডিঅ' ভাল পালে মই ভাবো যে নাই তোমালোকে মোৰ পৰা ভিডিঅ'বিলাক আৰু বিচাৰিছা তোমালোকে সেইকাৰণে মোক সাপোৰ্ট কৰি থাকিবা আৰু যিমান বন্ধু বান্ধৱী আছে সকলোবিলাকক গোটেইবিলাকক কি কৰিবা মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে মোৰ ভিডিঅ' চালেহে মই নতুন ভিডিঅ' বনাবলৈ কি হ'ম আগ্ৰহী হ'ম ইণ্টাৰেষ্ট পাম বুজি পাইছা গতিকে মই এতিয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি কৰিম তালিকা এটা বনাই দিম আৰু তালিকা কিয় মৌলিক হ'ল কিয় যৌগিক হ'ল মই বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰা ইয়াতে যদি ভালকে বুজি পোৱা নাই তেতিয়া মই এটা তালিকা বনাই দিম এই তালিকাটোৰ পৰা তোমালোকে ভালকে বুজি পাবা
এতিয়া মই বৰ্ডত কি লিখিছোঁ, একৰ পৰা এশলৈকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা চিনাক্ত কৰা। ইয়াৰ অৰ্থ এইটোৱে যে একৰ পৰা এশলৈকে যিমানবিলাক সংখ্যা আছে, কোনবিলাক সংখ্যা মৌলিক সংখ্যা হয় আৰু কোনবিলাক সংখ্যা যৌগিক সংখ্যা হয়, এইটো আমি কি চিনাক্ত কৰিব পৰা হ'ব লাগিব। বুজি পাইছা? এতিয়া মই কি কৈছিলোঁ, মৌলিক সংখ্যাৰ শৰ্টকাট কি কৈছিলোঁ, যে যিবিলাক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে, এটা হৈছে কি এক আৰু এটা হৈছে সংখ্যাটো নিজেই, এইটো হৈছে কি মৌলিক সংখ্যা। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেইবিলাক সংখ্যাক কোৱা হৈছিল যৌগিক সংখ্যা। অৰ্থাৎ যিবিলাক সংখ্যাক একেৰে হৰণ যায় আৰু কেৱল সেই সংখ্যাটোৰে হৰণ যায় তাক কোৱা হৈছিল মৌলিক সংখ্যা, আৰু যিবিলাক সংখ্যাক বেলেগ কিবা সংখ্যাৰে হৰণ যায় তাক কোৱা হৈছিল যৌগিক সংখ্যা। এতিয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ডেফিনেশ্যনটোত মই কৈছিলোঁ, যিবিলাক স্বাভাৱিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, স্বাভাৱিক সংখ্যা একৰ পৰা আৰম্ভ হয়। এতিয়া মই একটোতো লিখা নাই, ইয়াতেও লিখা নাই, ইয়াতেও লিখা নাই, কিয় লিখা নাই, কাৰণ একটো হৈছে মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যা নহয়। তোমালোকে এইটো বস্তু মনত ৰাখিবা যে এক সংখ্যাটো, এইটো তোমালোকে লিখি ল'ব পাৰা বা তোমালোকৰ কিতাপত হয়তো আছে, এক সংখ্যাটো কি নহয়, মৌলিক সংখ্যাও নহয়, মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। এতিয়া মই তোমালোকে এটা বস্তু ভালদৰে চোৱা, মই আলোচনা কৰিব ওলাইছোঁ অনুশীলনী 1.1। 1.1ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ কথা আছিল। এতিয়া মই কি আহি পালোঁ, কি টপিকত আহি পালোঁ, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাত আহি পালোঁ। আমাৰতো কুৱেশ্যনত যৌগিক সংখ্যা নামৰ শব্দই নাই, তো কিয় মই যৌগিক সংখ্যাটো শিকাইছোঁ চাবাচোন। তোমালোকে অনুশীলনী 1.1ৰ পেজ নম্বৰ 21, পেজ নম্বৰ 21ৰ 11 নম্বৰ যিটো কুৱেশ্যন আছে, 11 নম্বৰ কুৱেশ্যনটো একবাৰ চোৱাচোন। স্তম্ভ মিলোৱা যিটো কুৱেশ্যন আছে চোৱাচোন, মিলোৱাৰ প্ৰথম কুৱেশ্যনটোৱে চোৱা, মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হ'ল কি হ'ব, তাৰমানে কোনটো সংখ্যা মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়, কোনটো হ'ব, এইটো এক সংখ্যাটো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। চোৱা কনচেপ্টটো আছে নে নাই চেপ্টাৰটোৰ ভিতৰত, সেইকাৰণে তোমালোকক মই কি কৰিব বিচাৰিছোঁ, কনচেপ্টটো প্ৰথমৰ পৰাই শিকাব চেষ্টা কৰিছোঁ, যাতে পিছত গৈ অসুবিধা নহয়। বুজি পাইছা? এইটো কিন্তু কুৱেশ্যনত নাছিল, 1 নম্বৰ প্ৰশ্নত কিন্তু মৌলিক সংখ্যা যৌগিক সংখ্যা নামৰ কোনো কথা নাছিল, কিন্তু ৰিলেট আছিল। তাৰমানে কুৱেশ্যনটোৰ লগত এই কনচেপ্টৰ লগত কি আছে, বেলেগ কুৱেশ্যনৰ কি আছে, ৰিলেট আছে, আৰু বেলেগ বহুতো পাবা তোমালোকে তেনেকুৱা। তো ঠিক আছে, এক সংখ্যাটো কি নহয়, মৌলিকৰ ভিতৰতো নপৰে, যৌগিক সংখ্যাও নপৰে, তাৰমানে মৌলিক সংখ্যাটোও নহয়, যৌগিকতো নপৰে, হ'ল এক। এনেকুৱা এটাই সংখ্যা আছে, কেৱল এটাই সংখ্যা আছে যিটো মৌলিক সংখ্যাটো নপৰে, যৌগিক সংখ্যাটো নপৰে, সেই সংখ্যাটো হৈছে এক। তোমালোকৰ প্ৰশ্নত যদি পৰীক্ষাত যদি প্ৰশ্ন আহে, তলৰ কোনটো সংখ্যা মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা নহয়, তোমালোকে কি বুলি দিবা, এক। আচ্ছা ঠিক আছে, একটো গুচি গ'ল। এতিয়া দুই সংখ্যাটো মৌলিক সংখ্যাত কি হ'ল, দুই সংখ্যাটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক দুইৰে হৰণ যায় আৰু একেৰে হৰণ যায়। তিনি সংখ্যাটো কি হয়, একেৰে হৰণ যায়, তিনিৰে হৰণ যায়, বেলেগ কিবা সংখ্যাৰে হৰণ নাযায়। এইবিলাক যিমানবিলাক সংখ্যা লিখিছোঁ গোটেইবিলাক সংখ্যা একেৰে হৰণ যায় আৰু নিজকে নিজৰে হৰণ যায়, বেলেগ সংখ্যাৰে হৰণ নাযায়। তোমালোকে চাবা কৰি চাব পাৰা, একৰ পৰা এশৰ ভিতৰত এনেকুৱা এইবিলাক সংখ্যা এনেকুৱা এটা সংখ্যা যি লগা সংখ্যা কিহেৰে হৰণ যায়, একেৰে হৰণ যায়, আৰু যিটো সংখ্যাক দিয়া আছে সেই সংখ্যাটোৰে হৰণ যায়, হ'ল। আৰু এইবিলাক যৌগিক সংখ্যা কি হ'ল চাবা, এক ইয়াতে চাবা, দুই লিখিছোঁ, তিনি লিখিছোঁ, চাৰিটো যৌগিক। চাৰিটো কিয় যৌগিক, চাৰিটো কি যায়, আমি দুইৰে হৰণ কৰিব পাৰোঁ, চাবা বেলেগ সংখ্যাৰে হৰণ কৰিব পাৰোঁ, 2 2 গুণ 4 লিখিব পাৰোঁ নে নাই, ভাঙিব পাৰিছোঁ, তাৰমানে 2 2 গুণ 4 বেলেগ কিবা সংখ্যাৰে হৰণ কৰিব পাৰিছোঁ। এক আৰু নিজৰেতো যাবই, তাৰ বাহিৰেও বেলেগ কিবা সংখ্যাৰে কি কৰিব পাৰিছোঁ, হৰণ কৰিব পাৰিছোঁ। বেলেগ কিবা সংখ্যাৰে হৰণ কৰিব পাৰিলে তাক কি বুলি কোৱা হয়, যৌগিক সংখ্যা বুলি কোৱা হয়। যেনেকুৱা 6, 2 3 গুণ 6 বুলি লিখিব পাৰোঁ, বেলেগ কিবা সংখ্যাৰে হৰণ কৰিব পাৰিছোঁ, ভাঙিব পাৰিছোঁ, তাৰমানে যিবিলাক সংখ্যা আমি ভাঙিব পাৰোঁ। আচ্ছা 8 মানে কিমান, 2 4 গুণ 8 ভাঙিব পাৰিছোঁ। 3 কিহেৰে কৰিব পাৰিছোঁ, 3 3 গুণ 9 বেলেগ কিবা সংখ্যাৰে গৈছে। 10ক কিহেৰে যায়, 2 পূৰণ 5 লিখিব পাৰোঁ। 12ক কিহেৰে যায়, 2 পূৰণ 6 লিখিব পাৰোঁ। 14ক কিহেৰে যায়, 2 পূৰণ 7 লিখিব পাৰোঁ। 15 কিহেৰে যায়, 3 পূৰণ 5 লিখিব পাৰোঁ। 16 কিহেৰে যায়, 2 8 গুণ 16, 18, 2 পূৰণ 9 20, 2 পূৰণ 10 21, 3 পূৰণ 7 22, 2 পূৰণ 11 24, 24টো 2ৰেও যাব, 6 4 গুণ 24। তোমালোকে পুৰণতা কিন্তু ভালকে মুখস্থ কৰিবা, 1ৰ পৰা 10 লৈকে যাৰ যাৰ পুৰণতা মুখস্থ নাই তোমালোকে ভালকে পুৰণতা মুখস্থ কৰিবা, কাৰণ পুৰণতা মই আগতে প্ৰথম ভিডিঅ'টোত মই কৈছিলোঁ, পূৰণ যোগ বিয়োগ পূৰণ হৰণ আমি জানিবই লাগিব। এই চাৰিটা যদি নাজানো আমি গণিত কেতিয়াও কৰিব নোৱাৰিম। সেইকাৰণে পূৰণটো আমাৰ ডাইৰেক্ট অহা নাই যদিও পূৰণটো আমাৰ কামত লাগিছে। 2 10 গুণ 20, 3 7 গুণ 21 আমাৰ কামত লাগিয়ে থাকিব। আমি যিমান গণিতৰ যিমান কিতাপত যিমান কেইটা চেপ্টাৰ আছে গোটেই কেইটাত কি হ'ব, পূৰণ যোগ বিয়োগ হৰণ লাগিয়ে থাকিব। সেইকাৰণে তোমালোকে এই বস্তুটো প্ৰথমতে শিকিবলৈ চেষ্টা কৰিবা। তো 24 কি 2 12 গুণ 24, 2 12 গুণ 24 হয়, বা কি হয় 6 4 গুণ 24 হয়। যে নহওক বেলেগ কিবা সংখ্যাৰে হৰণ গৈছে নে নাই, বেলেগ কিবা সংখ্যাৰে হৰণ গ'লে এইটো যৌগিক সংখ্যাৰ দ্বাৰা হয়। 25
তেনেকৈ বেলেগ কিবা সংখ্যাৰে হৰণ গৈছে 5 পূৰণ 5 26 26ক কিহেৰে যায় 2 পূৰণ 13 13 2 গুণ 26 2 3 গুণ 2 13 গুণ 26 27ক কিহেৰে যায় 3 9 গুণ 27 28 কিহেৰে যায় 7 4 গুণ 28 যায় আৰু যায় 2 14 গুণ 28 যায় 30 কি যায় 2 পূৰণ 15 লিখিব পাৰো 15 2 গুণ 30 লিখিব পাৰো হয় না 5 6 গুণ 30 লিখিব পাৰো মানে যিবিলাক সংখ্যা আমি বেলেগ কিবা সংখ্যাৰে হৰণ যায় বেলেগ চোৱা বেলেগ সংখ্যাৰে মানে কি এইটো 4 আছিল বেলেগ সংখ্যাৰে হৰণ গ'ল 6 আছিল বেলেগ সংখ্যাৰে হৰণ গ'ল 8 আছিল বেলেগ সংখ্যাৰে হৰণ গ'ল 9 আছিল বেলেগ সংখ্যাৰে হৰণ গ'ল 10 আছিল বেলেগ সংখ্যাৰে হৰণ গ'ল বুজি পাইছা চোৱাচোন একেৰেতো হৰণ কৰা নাই একেৰে হৰণ কৰিছো নেকি একেৰেতো যাবই আৰু নিজকে নিজৰে যাব সেইটোৰ বাহিৰে বেলেগ কিবা সংখ্যাৰে হৰণ কৰিছো না নাই যদি একেৰে হৰণ আৰু নিজকে নিজে হৰণ কৰাৰ বাহিৰেও যদি বেলেগ কিবা সংখ্যাৰে হৰণ কৰিব পাৰো তাক কোৱা হয় যৌগিক সংখ্যা আৰু এইবিলাক সংখ্যা চোৱাচোন বেলেগ কিবা সংখ্যাৰ হৰণ যায় নেকি নাযায় এইটো খালি একেৰে হৰণ যায় 1 পূৰণ 2 লিখিব পাৰো 2 পূৰণ 1 লিখিব পাৰো ইয়াকো যেনেকৈ 1 পূৰণ 3 লিখিব পাৰো 3 পূৰণ 1 বুলি লিখিব পাৰো ইয়াক যেনেকৈ 1 পূৰণ 5 বুলি লিখিব পাৰো 5 পূৰণ 1 বুলি লিখিব এনেকুৱাকে গোটেইবিলাক সংখ্যা কি কেৱল একেৰে হৰণ যায় আৰু নিজকে নিজকে হৰণ যায় বুজি পাইছা তেনেকুৱা সংখ্যা কি বুলি কয় মৌলিক সংখ্যা যেনেকৈ 97 যেনেকুৱা সংখ্যা 1 পূৰণ 97 লিখিব পাৰো 1 97 গুণ 97 আৰু 97 1 গুণ 97 বেলেগ কিবা সংখ্যাৰে হৰণ নাযায় মানে বেলেগ এই দুটাৰ বাহিৰে বেলেগ কিবা সংখ্যাৰে হৰণ নাযায় সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু এইবিলাক সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় কাৰণ নিজকে নিজক হৰণ যোৱাৰ আৰু একেৰে হৰণ যোৱাৰ পাছতো বেলেগ কিবা সংখ্যাৰ হৰণ গৈছে যেনেকৈ মই 30 ইয়াতে লিখিছো 30 ক একেৰে হৰণ যাবই একেৰে হৰণ যাব না নাই 30 ক 1 পূৰণ 30 বুলি লিখিব পাৰিম 30 পূৰণ 1 বুলি লিখিব পাৰিম এই দুটা যৌগিক সংখ্যাটো এইকেইটা গোটেইবিলাকত যাবই আৰু বেলেগ কিবা সংখ্যাৰে হৰণ গৈছে না সেইটো হৈছে যৌগিক সংখ্যা বেলেগ কিবা সংখ্যাৰে হৰণ গৈছে কাৰণ 30 ক আমি 2 পূৰণ 15 বুলি লিখিব পাৰো হয় না পাৰো না নাই তো বেলেগ যেহেতু সংখ্যাৰে হৰণ কৰিব পাৰিছো তাৰ মানে উৎপাদক কি হল দুটাতকৈ বেছি হল উৎপাদক কি হল দুটাতকৈ বেছি হল তো দুটাতকৈ যদি উৎপাদক বেছি হয় তাক যৌগিক সংখ্যা বুলি কোৱা হয় আৰু ইয়াতে মই কি লিখিছো 30 লৈকে লিখিছো আৰু ডট 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 দিছো তাৰ মানে ব্ৰেকেটত কি দিছো যিবিলাক মৌলিক সংখ্যাত নপৰে যিবিলাক মৌলিক সংখ্যাত নপৰে তাৰ মানে 30 30 পিছত কি হয় 31 ইয়াতে পৰিছে 32 তো নাই 32 33 34 35 36 টো কি হ'ব যৌগিকত পৰিব 37 আকৌ মৌলিক 38 39 42 কি হ'ব যৌগিক 41 মৌলিক 42 যৌগিক 43 টো মৌলিক 44 45 46 যৌগিক 47 টো কি মৌলিক 48 49 50 51 যৌগিক 52 লৈকে যৌগিক 53 মৌলিক এনেকুৱাকৈ যিবিলাক সংখ্যা তাৰ মানে মৌলিক সংখ্যা এইবিলাক যৌগিক নহয় আৰু যিবিলাক সংখ্যা যৌগিক এইবিলাক মৌলিক নহয় আৰু যিবিলাক মৌলিক সংখ্যা নহয় সেইবিলাক যৌগিক বুজি পাইছা যিবিলাক মৌলিক সংখ্যাত নাই মাজত আমি তোমালোকে মৌলিক সংখ্যাবিলাক জানিলে গম পাবা যৌগিকটো মৌলিক গম পালে যৌগিক গম পাবা যৌগিক গম পালে মৌলিক গম পাবা তোমালোকে খালি মৌলিক সংখ্যাবিলাক মুখস্থ কৰিবা যে এইবিলাক সংখ্যা মৌলিক সংখ্যা আৰু যিবিলাক সংখ্যা মৌলিক নহয় সেইবিলাক তোমালোকক কি কৰি দিবা যৌগিক সংখ্যাত পেলাই দিবা আৰু এক এটা এনেকুৱা সংখ্যা যিটো সংখ্যা মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় বুজি পাইছা তাৰপিছত মই মৌলিক সংখ্যা যৌগিক সংখ্যা শিকাইছিলো 1 নম্বৰ প্ৰশ্নৰ কাৰণে আৰু তোমালোকৰ কি 11 নম্বৰ যিটো প্ৰশ্ন আছে পেজ নম্বৰ 21 তাত মিলোৱাত আহি গ'ল 1 নম্বৰৰ প্ৰশ্নত তাতে আহি গ'ল মিলোৱাত কনসেপ্ট তোমালোকৰ আহিব পাৰে যিকোনো তলৰ কোনটো মৌলিক সংখ্যা হয় তলৰ কোনটো যৌগিক সংখ্যা নহয় তোমালোকৰ এমসিকিউ যেহেতু আহে পৰীক্ষাত এমসিকিউ তোমালোকৰ দি দিব পাৰে তলৰ কোনটো মৌলিক সংখ্যা নহয় তলৰ কোনটো যৌগিক সংখ্যা নহয় তলৰ কোনটো মৌলিক সংখ্যা হয় তলৰ কোনটো যৌগিক সংখ্যা নহয় তো যিকোনো ধৰণৰ কোৱেশ্চন আহি যাব পাৰে বুজি পাইছা সেইকাৰণে তোমালোকে কনসেপ্টটো ভালকৈ বুজি ল'বা আৰু যিমান কনসেপ্ট তোমালোকৰ থাকিব ইমান তোমালোকে কি হ'ব গণিতটো সঠিকভাৱে কৰিব পাৰিবা আৰু কমন মিস্টেক কেতিয়াও নকৰিবা তোমালোকে বহুত জানা যদিও মানে কমন মিস্টেক যাতে কেতিয়াও নহয় কাৰণ কমন মিস্টেকটো নোহোৱাৰ কাৰণে তোমালোকে মই বাৰে বাৰে কৈছো প্ৰেক্টিছ যিমান কৰিবা সিমান কমন মিস্টেকটো কম হ'ব সেইকাৰণে গণিত সাবজেক্টটো কি কৰিবা তোমালোকে প্ৰেক্টিছ কৰিবা বুজি পাইছা তো ঠিক আছে মৌলিক সংখ্যা যৌগিক সংখ্যা বুজি পাইছা এতিয়া আমি 1 নম্বৰটো আলোচনা কৰো 1 নম্বৰ কোৱেশ্চনটো যেতিয়া আলোচনা কৰিম তেতিয়া চাবা মই কিয় মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো শিকাইছো এনেতো শিকা নাই মই এনে শিকাইছো নেকি কিবা এনে শিকোৱা নাই কিন্তু কিবা কাৰণ আছে শিকোৱাত চাবা কাৰণটো মই অলপ পিছত গম পাবা যেতিয়া মই কোৱেশ্চনটো আলোচনা কৰিম তেতিয়া মৌলিক সংখ্যা কিয় শিকাইছো যৌগিক সংখ্যা কিয় শিকাইছো গম পাবা হ'ব ঠিক আছে এতিয়া আমি 1 নম্বৰ 1.1 ত 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কি আছে চোৱা আমি একবাৰ আলোচনা কৰিম 1 নম্বৰ প্ৰশ্নটোত দিয়া আছিল যে প্ৰতিটো সংখ্যাকে মানে তলত কিছুমান সংখ্যা দিয়া আছিল সেই সংখ্যাবিলাকক কি কৰিব দিছে তাৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে গুণফল মানে আমি কি পালো পূৰণফল মৌলিক উৎপাদক মানে কি পালো মৌলিক সংখ্যা কেনেকৈ ওলাই আমি গম পাইছো এতিয়া আমি যিটো কনসেপ্ট আমি শিকিলো সেই কনসেপ্টটো আমি কি কৰিম এপ্লাই কৰিম বুজি পাইছা তো ঠিক আছে 1 নম্বৰৰ 1 কিমান আছে 140 আছে 140 আমি কি কৰিম এতিয়া যেতিয়া তোমালোকক কোৱেশ্চনত ক'ব যে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মৌলিক উৎপাদকৰ কথাটো ক'ব তেতিয়া আমি ছুটি হৰণ পদ্ধতি আহিম প্ৰথমতে কি কৰিম যেতিয়া তোমালোকক এটো কেনেকৈ মনত ৰাখিবা যেতিয়া তোমালোকৰ কোৱেশ্চনত ক'ব যে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা
এই শব্দটো যেতিয়া পৰীক্ষাত দেখা পাবা তোমালোকে কোৱেশ্যনত যে মৌলিক উৎপাদক মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো তোমালোকে গম পাইছা তো মৌলিক উৎপাদকবোৰৰ গুণফল মানে পূৰণফল হিচাপে প্ৰকাশ কৰা যেতিয়া এইটো কোৱেশ্যন তোমালোকে যেতিয়া এই শব্দটো যেতিয়া তোমালোকে কোৱেশ্যনত যেতিয়া দেখা পাবা তেনেহলে তোমালোকে কি কৰিবা যিটো সংখ্যা দিয়া থাকিব তাক কি কৰিবা ছুটি হৰণ পদ্ধতিৰে কৰিবা ছুটি হৰণ পদ্ধতিৰে কৰিবা তো ছুটি হৰণ পদ্ধতিৰ ভিতৰত আমি কি লিখিম যিটো কোৱেশ্যনত দিয়া থাকিব সংখ্যা সেই সংখ্যাটো লিখিম হল এইখিনিলৈকে বুজি পাইছা ঠিক আছে যেহেতু মৌলিক সংখ্যাৰ কথা কৈছে আমি সংখ্যাটো কি একেৰে হৰণ নকৰো আমি কৰ পৰা আৰম্ভ কৰিম 2 ৰ পৰা আৰম্ভ কৰিম কাৰণ যেহেতু মৌলিক উৎপাদক বুলি কৈছে তো আমি ইয়াতে কেৱল মৌলিক সংখ্যাই ব্যৱহাৰ কৰিব পাৰিম কোনটো মৌলিক কোনটো যৌগিক আমি গম পাইছো আৰু এক যেহেতু মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় সেই কাৰণে আমি কি কৰিব নোৱাৰো 140 গুণ 140 বুলি এনেকে 1 লিখি 140 লিখিব নোৱাৰো কাৰণ যেহেতু মৌলিক সংখ্যাৰ কথা কৈছে বুজি পাইছে একটো আমি ইউজ নকৰো ব্যৱহাৰ নকৰো এতিয়া আমি 2 ৰ পৰা আৰম্ভ কৰিম কাৰণ মৌলিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয় 2 ৰ পৰা আৰম্ভ হয় তোমালোকে তালিকাটো ভালকে চাবা 2 ৰ পৰা কি আছিল মৌলিক সংখ্যাটো কি আছিল আৰম্ভ হৈছিল সেই কাৰণে যেহেতু কোৱেশ্যনত মৌলিক শব্দটো আছে সেই কাৰণে মই 2 ৰ পৰা আৰম্ভ কৰিম চাবা প্ৰথমতে পুৰণৰ নটা কিন্তু তোমালোকে জানিবই লাগিব পুৰণৰ নটা জানাৰ পাছতে তোমালোকে এনেকৈ কৰিব পাৰিবা হৰণবিলাক পুৰণ জানিলে হৰণ জানিবা চাবা ইয়াতে 2 ৰে হৰণ কৰিলো ভিতৰত কি আছে 140 এতিয়া আমি কিমান বাৰ যাব ইমান ডাঙৰ 2 ৰ হৰণ নটা আমি তো হাইয়েস্ট কিমান লৈকে জানো 2 10 গুণ 20 লৈকে জানো এতিয়া 140 ক কিমান বাৰ যাব কেনেকৈ ওলাম চাবা প্ৰথমতে ভিতৰত কি আছে চাবা ভিতৰত কি আছে 1 আছে ভিতৰত কিমান আছে 1 আছে এই 1 টো কি হয় বাহিৰত কি আছে 2 আছে 2 তকৈ সৰু হয় না নহয় ভিতৰত যেটো 1 আছে এই 1 সংখ্যাটো 2 তকৈ সৰু হয় না নহয় যেটো সৰু ভিতৰত যদি সৰু থাকে হৰণ নাযায় হয়তো সমান হ'ব লাগিব নহলে ডাঙৰ হ'ব লাগিব হয়তো সমান হ'ব লাগিব নহলে ডাঙৰ হ'ব লাগিব সৰু হলে হৰণ নাযায় যেতিয়া সৰু হয় তেতিয়া আমি কি কৰিম দুটা একেলগত লৈ লম কি কৰি লম যেতিয়া যেটো 1 টো সৰু আছিল এটা প্ৰথম সংখ্যাটো যেটো 1 আছিল 1 টো সৰু আছিল কাতকৈ সৰু এই 2 তকৈ সৰু সেই কাৰণে কি সৰু থাকিলে হৰণ নাযায় সেই কাৰণে আমি কি কৰিলো দুটা একেলগত সংখ্যাটো লৈ ললো দুটা একেলগত সংখ্যা লোৱাৰ লগত কি হৈ গল 14 হৈ গল কিমান হৈ গল 1 আৰু 4 14 এটা 14 2 14 ক জানা নাই 2 14 ক যায় কেনেকৈ যায় 2 7 গুণ 14 7 টো ক'ত বহাম 1 ত বহাম 1 ৰ তলত বহাম নে 4 ৰ তলত বহাম যেহেতু আমি দুটা সংখ্যা একেলগত লৈছো দুটা সংখ্যাৰ লাষ্টৰ সংখ্যাটো কি 4 সেই কাৰণে কি কৰিম মই 4 ৰ তলত বহাম যেহেতু দুটা সংখ্যা একেলগত লৈছে এটা সংখ্যা ললে ইয়াতে বহালো হেতে যেহেতু দুটা একেলগত লোৱা হৈছে দুটা সংখ্যা কিয় লোৱা হৈছে কাৰণ একটো সৰু সিঙ্গেল যেটো নাম্বাৰ আছিল এটো সৰু থাকিলে আমি ডাঙৰ বনাব লাগে তাৰ কাৰণে কি কৰিব লাগে দুটা একেলগত ল'ব লাগে দুটা একেলগত লোৱাৰ পিছত ডাঙৰ হল না নাই ডাঙৰ যদি হৈছে তেনেহলে ইয়াতে ষ্টপ কৰি দিম আৰু তথাপিও ডাঙৰ নহয় তেনেহলে তিনিটা ল'ব লাগে এনেকৈ বাঢ়ি গৈ থাকে যেহেতু দুটা লোৱাৰ পাছত দুইটো ডাঙৰ হৈ গল আমি এতিয়া আৰু 3 নম্বৰ সংখ্যাটো ল'ব নালাগে আমি দুটা সংখ্যা ললেই হৈ যাব তো 14 কি আছে 2 কিমান গুণ 14 7 ইয়াতে 7 টো ইয়াতে বহাম নে ইয়াতে বহাম আমি লাষ্টত বহাম কাৰণ দুটা সংখ্যা একেলগত লৈছো মানে লাষ্টত কি আছে 4 আছে কাৰণ 4 ৰ তলত কি বহালো 7 বহালো 2 7 গুণ 14 এটো পুৰণৰ নটা জানিব লাগিব 2 কিমান গুণ 14 আমি 2 ৰ হৰণ নটা জানিলে ক'ব পাৰিম 2 7 গুণ 14 হৈ গল এতিয়া ইয়াতে আছে কি মান 0 আছে লাষ্টত তা 0 আছে 2 কিমান গুণ 0 2 0 গুণ 0 2 কিমান গুণ 0 যেতিয়া তোমালোকে দেখা পাবা 0 তাতে যিকোনো সংখ্যা থাকিলেও 0 কাৰণ যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে 0ই পোৱা যায় তুমি লোকে যিমান সংখ্যা নাথাকক কিয় 0 পূৰণ কৰিলে 0ই পাবা বুজি পাইছা 4 ৰ লগত 0 পূৰণ কৰিলে 0 পাবা 50 ৰ লগত 0 পূৰণ কৰিলে 0 পাবা 2 ৰ লগত 0 পূৰণ কৰিলে 0 পাবা তো গতিকে 2 0 গুণ 0 2 7 গুণ 14 তো এখানে বুজি পাইছা কেতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে মই গম পাইছো যে স্যাৰ আপুনি 2 ৰে হৰণ যাব নে নাই এটো কেনেকৈ গম পাম চাবা 2 ৰ এটা বিভাজ্যতাৰ নিয়ম আছে 2 ৰে কোনবিলাক সংখ্যা 2 ৰে হৰণ যায় তোমালোকে চাবা লাষ্টত যেতিয়া যিকোনো এটা ডাঙৰ যিমান ডাঙৰ সংখ্যা নহওক কিয় তোমালোকে যেতিয়া লাষ্টত 0 2 4 6 8 যিমান ডাঙৰ সংখ্যা নহওক কিয় যিমান ডাঙৰ সংখ্যা নহওক কিয় এইকেইটা 0 2 4 6 8 এই পাঁচটা অংক যদি তোমালোকে লাষ্টত দেখা পোৱা শেষত দেখা পোৱা বা যুগ্ম সংখ্যাবিলাক যিবিলাক তোমালোকে পাইছা তোমালোকে যুগ্ম আৰু অযুগ্ম সংখ্যা গম পোৱা নাই যদি যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বিষয়ে তোমালোকে নাজানা মোক কমেন্ট সেকশনত জনাবা যে স্যাৰ আপুনি যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ কনসেপ্টটো অলপ বুজাই দিয়ক মই তোমালোকক কি কৰিম যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ কনসেপ্টটো কি কৰিম বুজাই দিম তো ঠিক আছে এতিয়া আমি কি শিকি আছো 2 ৰে কোনবিলাক সংখ্যা হৰণ যায় মানে 2 ৰ বিভাজ্যতাৰ নিয়ম 2 ৰ বিভাজ্যতাৰ নিয়ম যিবিলাক সংখ্যাৰ শেষত বা এককৰ স্থান মানে কোনবিলাক যেনেকৈ মই এটা সংখ্যা লিখিছো এইটো হৈছে একক এইটো হৈছে দশক এইটো হৈছে শতক তোমালোকে গম পাইছে এইবিলাক একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তো ঠিক আছে এককৰ ঘৰত মানে লাষ্টৰ সংখ্যাটো শেষৰ সংখ্যাটো যেতিয়া আমি 0 2 4 6 8 দেখা পাম সেইবিলাক সংখ্যাক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা আৰু যিবিলাক সংখ্যা যুগ্ম সংখ্যা তাক কিহেৰে হৰণ যায় 2 ৰে হৰণ যায় অৰ্থাৎ যিবিলাক সংখ্যাৰ শেষত বা এককৰ স্থানত 0 2 4 6 8 থাকে সেইবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো ইয়াত লাষ্টত কি আছে লাষ্টত 0 আছে না নাই লাষ্টত এইবিলাক চাব নালাগে যিমান ডাঙৰ সংখ্যা নহওক কিয় 2 1 4 2 5 6
8 7 8 0 4 8 এইটো এটা বহুত ডাঙৰ সংখ্যা লিখিছো এতিয়া মই 2 এৰে হৰণ যায় না নাই কেনেকৈ ক'ব পাৰিম লাষ্টত খালি লাষ্টৰ সংখ্যাটো চাম লাষ্টৰ সংখ্যাটো যদি 8 আছে তেনেহ'লে 2 এৰে হৰণ যাব আৰু এইকেইটাৰ বাহিৰে যদি বেলেগ কিবা সংখ্যা থাকে যেনেকুৱা 1 3 5 7 9 এইকেইটা সংখ্যা যদি তোমালোকে লাষ্টত দেখা পোৱা এইটো কেতিয়াও কি কৰিম নকৰিবা 2 এৰে হৰণ নকৰিবা লাষ্টত যদি তোমালোকে শেষত যদি যেনেকুৱা মই লিখিছো 739 ইয়াতে লাষ্টত কি আছে 9 আছে লাষ্টত 9 থাকিলে এইটো কি কৰিবা 2 এৰে হৰণ নকৰিবা বুজি পাইছা 1 3 5 7 9 এইকেইটা অংক যেতিয়া তোমালোকে লাষ্টত দেখা পাবা অৰ্থাৎ এককৰ স্থানত দেখা পাবা তেতিয়া সেইবিলাক সংখ্যা কি কৰিবা 2 এৰে হৰণ নকৰিবা আৰু লাষ্টত যদি তোমালোকে 0 2 4 6 8 দেখা পোৱা সেইবিলাক সংখ্যা 2 এৰে হৰণ যাবই 100% যাবই বুজি পাইছা যদি নাযায় তোমালোকৰ কিবা ভুল হ'ব মানে কৰাত কিবা হৰণ কৰাত কিবা ভুল হ'ব পাৰে কিন্তু 100% 0 2 4 6 8 এইকেইটা যেতিয়া লাষ্টত দেখা পাবা এইটো 2 এৰে হৰণ যাবই একদম বিভাজ্যতা ৰুল এটা 100% যাবই লাগিব যদি যোৱা নাই তেনেহ'লে ভুল হৈছে কিবা তোমালোকৰ কিবা ভুল হ'ব পাৰে তেতিয়া কমন মিষ্টেক হৈ যাব পাৰে তোমালোকে চেক কৰি ল'বা লগে লগে যে 2 এৰে হৰণ কিয় নগ'ল লাষ্টত দেখোন 0 2 4 6 8 আছে ছাৰে দেখোন কৈছিল লাষ্টত 2 4 6 8 থাকিলে 2 এৰে হৰণ যায় আমাৰ কিয় হৰণ নগ'ল তাৰমানে কিবা এটা ভুল হৈছে তোমালোকে ভুলটো উলিয়াবলৈ জানিব লাগিব ঠিক আছে তো যিহেতু লাষ্টত 0 আছে এইখিনি মই মুছি দিওঁ এইখিনি মই কনচেপ্টটো মই লিখি দিছোঁ এইটো মই মুছি দিওঁ হা তো চাবা এতিয়া 270 বাৰ গ'ল কেনেকৈ গ'ল প্ৰথমটো আকৌ বুজাই দিছোঁ ৰিপিট কাৰণ ৰিভাইজ যিমান বাৰ ৰিপিট কৰি সিমান বাৰ ৰিভাইজ হ'ব এইটো আৰু যিমান বাৰ ৰিভাইজ হ'ব সিমান তোমালোকৰ গণিতটো কিবা ষ্ট্ৰং হ'ব সেইকাৰণে মই অলপ ৰিভাইজ কৰিম ৰিভাইজ কৰিলে এইটো কিন্তু সময় নষ্ট নহয় তোমালোকক মই বাৰে বাৰে কৈছোঁ ৰিপিট কৰা মানে কিন্তু অৰ্থাৎ ৰিভাইজ কৰা মানে কিন্তু সময় নষ্ট নহয় সেইটো তোমালোকৰ কাৰণে ভাল তোমালোকে যিমান বাৰ ৰিপিট কৰিবা সিমান বাৰ মূৰৰ ভিতৰত এইটো বস্তুটো ভালকৈ সোমাই যাব ফলত কি নহ'ব গণিতত কি নহ'ব কেতিয়াবা পাহৰি নাযাবা ময়ো তোমালোকৰ নিচিনা এদিন আছিলোঁ গণিতত ভাল নাছিলোঁ কিন্তু কি হৈছিল ময়ো চেষ্টা কৰি অলপ ভালকৈ অলপ বুজি পাই তোমালোকক আজি শিকাব পৰা হৈছোঁ তোমালোকেও কি কৰিবা মোৰ নিচিনাকৈ কি এদিন শিকাব পাৰিবা যদি তোমালোকে অলপ ভালকৈ গণিতটো বুজি পোৱা ঠিক আছে তো 2 14 1 সৰু আছিল সৰু থকাৰ কাৰণে নাযায় দুটা একেলগত লৈছোঁ 14 হৈ গ'ল ডাঙৰ হ'লে যাব বা একে হ'লে যায় ডাঙৰ হৈছে 2 কিমান বাৰ যায় 2 7 গুণ 14 মিলি গৈছে 2 7 গুণ 14 মিলি গৈছে ধাৰ নাই কিন্তু 2 7 গুণ 14 মিলি গৈছে 2 0 গুণ 0 ঠিক আছে আকৌ হৰণ যাব লাষ্টত 0 আছে মই কি কৈছোঁ লাষ্টত 0 থাকিলে 2 এৰে হৰণ যায় তো 2 গ'ল এতিয়া চাবাচোন প্ৰথম অংকটো কি আছে 7 আছে 7টো কি 2তকৈ সৰু নে ডাঙৰ এবাৰ 7টো কিন্তু ডাঙৰ থাকিলে যায় এতিয়া আমি দুটা একেলগত নলওঁ এতিয়া আমি এইটো সংখ্যাই যায় কাৰণ প্ৰথম সংখ্যাটো কি আছে ডাঙৰ আছে কাতকৈ ডাঙৰ আছে যাক যিয়েৰে হৰণ কৰিবা তাতকৈ ডাঙৰ আছে তো 2 কিমান গুণ 7 2 কিমান গুণ 7 আমি 2 ঘৰৰ নটো জানিব লাগিব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 ইয়াতে যদি 2 4 বহাই দিওঁ 2 4 গুণ 8 8 হৈ যায় 8 আমি লিখিব নোৱাৰো মানে ইয়াতে কিমান আছে 7 আছে হয়তো মিলিব লাগিব নহলে কি কৰিব লাগিব হৰণ কৰাৰ পাছত কম হ'ব লাগিব কিন্তু বেছি যাব নোৱাৰে 2 4 গুণ 8 কাৰণ 2 4 গুণ 8 হলে হৰণত নিমিলিব সেইকাৰণে কি কৰিব লাগিব 2 হাতেৰেতো নাযায় হাততকৈ কম 2 কিমান বাৰ যাব 2 3 বাৰ যাব 2 কিমান বাৰ যাব 2 3 গুণ কিমান 6 2 কিমান বাৰ গ'ল 2 3 গুণ কিমান হ'ল 6 আছিল কিমান কোৱেশ্চনত 7 আমাৰ 2 3 গুণ কিমান ওলাইছে 6 আৰু কোৱেশ্চনত কিমান আছিল 7 কিমান কম হ'ল আমাৰ ইয়াতে আছিল 7 আমাৰ ওলাইছে কিমান 6 কিমান কম হ'ল 1 কম হ'ল কাৰণ 7 আছিল আমাৰ 6 ওলাইছে 1 লাগে এই 1 যেহেতু বাকি আছে এই 1টো মনে মনে ধৰিব লাগিব ইয়াতে কিমান আছে 10 1টো ধৰি ল'ব লাগিব ইয়াতে আছে 1টো যদি মনে মনে আমি ইয়াতে ধৰি লওঁ তেনেহ'লে কি হ'ব 10 হৈ গ'ল 2 কিমান গুণ 10 2 5 গুণ 10 বুজি পাইছা 2 5 গুণ 10 এতিয়া আকৌ হৰণ যাব কাৰণ হৰণ কোনবিলাক সংখ্যা যাব যেতিয়া মই মৌলিক সংখ্যা পাম তেতিয়া আমি ষ্টপ কৰি দিম এইবিলাকতো যৌগিক সংখ্যা 70 যৌগিক তোমালোকে চাবা 1 ৰ পৰা 1 ৰ ভিতৰত নাম্বাৰবিলাক মৌলিক আৰু যৌগিকটো তোমালোকে যেতিয়া ভালকৈ বুজি পাবা হৰণ যাবনে নাই আমি বুজি পাম মৌলিক সংখ্যা যেতিয়া ওলাই যাব তেতিয়া আমি ষ্টপ কৰি দিম কাৰণ মৌলিক সংখ্যাক বেলেগ কিবা সংখ্যাৰে হৰণ নাযায় মই বাৰে বাৰে কৈছোঁ মৌলিক সংখ্যাক কিবা বেলেগ সংখ্যাৰে হৰণ নাযায় যেতিয়া তোমালোকে মৌলিক সংখ্যা পাই যাবা ইয়াতে উত্তৰ তেতিয়া তোমালোকে ষ্টপ কৰি দিম ময়ো কৰি দিম চাবা অলপ পিছত মৌলিক সংখ্যা পাই যাম ষ্টপ কৰি দিম তাৰপিছত আৰু হৰণ নকৰোঁ বেলেগ সংখ্যাৰে সেইকাৰণে মই তোমালোকক কি ক'ব বিচাৰিছোঁ যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো প্ৰথমতে বুজি পাব লাগিব তাৰপিছতে অংকটো বুজি পাম তো ঠিক আছে তো এইটো কি কৰিম এতিয়া লাষ্টত 5 আছে মই কি কৈছোঁ লাষ্টত 5 থাকিলে কি 5 2 এৰে হৰণ যায় নেকি নাযায় 2 এৰে নাযায় 2 এৰে নকৰোঁ 3 ৰে যায় না নাই চাম এতিয়া চাওঁ কৰি চাম আমি মনে মনে কৰি চাম চাবা 3 ৰে যদি কৰোঁ ইয়াতে 3 একবাৰ যায় 3 ইয়াতে আছে 5 ধাৰটো নাই 3 1 গুণ 3 মিলি গ'ল 3 1 গুণ 3 ইয়াতে আছে 5 3 5 ৰে যায় নেকি 3 1 গুণ 3 3 2 গুণ 6 মিলা নাই 3 ৰে নাযায় সেইকাৰণে 4 ৰেতো নাযাবই 5 ৰে কৰিম চাবা 5 কিমান গুণ 5 6 গুণ 30 5 7 গুণ 35 যেহেতু দুটা সংখ্যা একেলগত লৈছোঁ যেহেতু 3টো সৰু
যেহেতু তিনিতকৈ সৰু সেইকাৰণে দুটা একেলগত লৈছো 3 7 গুণ 5 7 গুণ কিমান 35 5 6 গুণ 30 5 7 গুণ 35 এতিয়া কোৱাচোন 7টো মৌলিক সংখ্যাৰ তলত পালো নে নাই হৰণ কৰি 7টো চাবাচোন তোমালোকে তালিকাত চাবা 7টো মৌলিক সংখ্যা সেইকাৰণে কি কৰিম আৰু আমি হৰণ নকৰি ইয়াতে আমি ষ্টপ কৰি দিম যেতিয়া মৌলিক সংখ্যা তোমালোকৰ ওলাব তেতিয়া আমি কি কৰি দিম ষ্টপ কৰি দিম আৰু একো কৰিব নালাগে এতিয়া আমি কি লিখিব পাৰো সংখ্যাটো কিমান আছিল 140 বুজি পাইছা 140 সমান সমান ইয়াক কি বুলি লিখিব পাৰো 2 পূৰণ 2 যেটো পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে আমাৰ কোৱেশ্চনত যেটো গুণফল হিচাপে প্ৰকাশ কৰিব দিছে সেইকাৰণে কি কৰিম 2 পূৰণ 5 পূৰণ 7 কি লিখিছো এইটো 2 পূৰণ 5 পূৰণ 7 দেখিছো এতিয়া 2 পূৰণ 2 দুটা 2 আছে দুটা 2 কেইটা আছে দুইবাৰ আছে সেইকাৰণে 2 পূৰণ 2 কি লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো পূৰণ 5 পূৰণ 7 এতিয়া তোমালোকে এইটো বস্তু বুজি পাইছা না এইটোৰ কনসেপ্ট আকৌ বেলেগ আছে এইটোৰ কনসেপ্ট কেনেকুৱা মই বুজাই দিছো চাই লবা 2 পূৰণ 2 আমি কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো 3 পূৰণ 3 কি লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো স্কয়াৰ মানে বৰ্গ স্কয়াৰ মানে কি বৰ্গ বা 4 স্কয়াৰ মানে কিমান 4 পূৰণ 4 এনে উল্টা লিখিব পাৰো আমি 5 স্কয়াৰ মানে কিমান 5 পূৰণ 5 লিখিব পাৰো 6 স্কয়াৰ মানে কিমান 6 পূৰণ 6 লিখিব পাৰো 7 পূৰণ 7 মানে কিমান 7 স্কয়াৰ এটো মানে কি বুজি পোৱা এতিয়া সংখ্যাটো কি আছে 2 একে সংখ্যা যেতিয়া দুইবাৰ পূৰণ থাকিব তেতিয়া সংখ্যাটোৰ ওপৰত 2 বহাব পাৰো বুজি পাইছা সংখ্যাটো কি আছে 3 সংখ্যাটোত একে সংখ্যা যেতিয়া পূৰণ থাকিব তেতিয়া আমি সংখ্যাটো লিখি ওপৰত 2 বহাব পাৰো বুজি পাইছা এতিয়া 4 স্কয়াৰ 4 স্কয়াৰ তাৰ মানে 4 কি আছে দুইবাৰ পূৰণ হৈ আছে তাৰ মানে 4 পূৰণ 4 5 স্কয়াৰ মানে 5 পূৰণ 5 6 স্কয়াৰ মানে 6 পূৰণ 6 7 স্কয়াৰ মানে 7 পূৰণ 7 মানে উল্টা মানে 2 স্কয়াৰ মানে আমি 2 পূৰণ 2 লিখিব পাৰো 2 পূৰণ 2 মানে 2 স্কয়াৰ লিখিব পাৰো বা বুজি পাইছা ইয়াতে যেতিয়া 2 পূৰণ 2 আছিল সেইকাৰণে কি লিখিব পাৰো 2 স্কয়াৰ আৰু ইয়াতে যেটো মিল নাই ইয়াতে 5 পূৰণ 5 আছিল নেকি নাই সেইকাৰণে 5 আছে আৰু 7 আছে 7 আছে এক্সট্ৰা সেইকাৰণে কি লিখিছো 5 পূৰণ 7 কয়টো বুজি পাইছা না নাই তোমালোকে এক নম্বৰ আনসাৰটো বুজি পাইছা ইয়াতে বহুত কেটা কনসেপ্ট সোমাই আছে খালি বুজি পাইছা যদি তোমালোকে কমেন্ট সেকশনত কৈ দিবা যে বুজি পাইছো বুলি বুজি পাইছা নাকি হৰণটো একবাৰ বুজাই দিম হৰণটো একবাৰ বুজাই দিম নেকি লাষ্ট এতিয়া মই বুজাই দিছো সময় লৈ বুজাই দিছো এতিয়া মই স্পিডত কেনেকৈ কৰিব লাগে এটো অলপ বুজাই দিম এটো তোমালোকক বুজাই দিছো কাৰণ অলপ সময় লাগিছে মোৰ কনসেপ্ট বহুত সোমাইছো বুজাই দিছো তোমালোকক যে 0 2 এৰে কেনেকৈ হৰণ যায় 3 এৰে মই পৰীক্ষাৰ পাৰপজত কৰিম পৰীক্ষাত আমি কেনেকৈ সলভ কৰিব লাগে এটো আমি শিকিম বুজি পাইছা পৰীক্ষাৰ পাৰপজত কেনে কৰিম সাইডত মই কৰি দিছো চাবা এই অংকটোৱে মই পৰীক্ষাত কিমান স্পিডত কৰিব পাৰিম চাবা এইটো তোমাক লাহে লাহে কৰি দিছো কাৰণে তোমালোকক বুজাই আছো কাৰণে অলপ সময় লাগিছে এইটো সেম অংকটো মই পৰীক্ষাৰ পাৰপজত কৰিম এক নম্বৰ মই পৰীক্ষাত প্ৰথমতে কি কৰিম পৰীক্ষাৰ পাৰপজত কেনেকৈ কৰিম চাবা প্ৰথমতে কোৱেশ্চনটো কি কৈছে প্ৰতিটো সংখ্যাকেই ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মানে কোৱেশ্চনটোৰ লগে লগে মই বুজি পাব লাগিব যে গুণফল হিচাপে প্ৰকাশ কৰিব দিছে মানে পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে তলত কিছুমান সংখ্যা দিয়া আছে তাৰ মৌলিক উৎপাদক মানে তাতে কেৱল মৌলিক সংখ্যা থাকিব লাগিব যৌগিক সংখ্যা থাকিব নোৱাৰে কোৱাচোন ইয়াতে কিবা যৌগিক সংখ্যা আছে নেকি নাই ইয়াতে কিবা যৌগিক সংখ্যা আছে নেকি নাই ইয়াক কিন্তু মৌলিক উৎপাদক বুলি কিয় কৈছে মৌলিক সংখ্যা থাকিব লাগিব তাতে মৌলিক সংখ্যা আছে তাতে কিন্তু যৌগিক সংখ্যা মই লিখা নাই ঠিক আছে আৰু মৌলিক সংখ্যা যেতিয়া ওলাব তেতিয়া আমি কি কৰি দিম ষ্টপ কৰি দিম যেতিয়া যৌগিক সংখ্যা থাকিব যৌগিক সংখ্যাৰ কাৰণ বেলেগ সংখ্যাৰে হৰণ যায় আৰু যেতিয়া হৰণ যায় আমি হৰণ কৰিবই লাগিব আৰু মৌলিক সংখ্যাত কি বেলেগ সংখ্যাৰে হৰণ নাযায় এই কাৰণে মৌলিক সংখ্যা কি কৰি দিম আমি মৌলিক সংখ্যা ওলোৱাৰ লগে লগে আমি কি কৰি দিম ষ্টপ কৰি দিম এতিয়া পৰীক্ষাৰ পাৰপজত মই কৰিম কি আছে 140 আছে তো 140 যেহেতু গুণফল হিচাপে প্ৰকাশ কৰিব দিছে মৌলিক উৎপাদক লিখিব দিছে তেনেহলে আমি কি কৰিম 140 প্ৰথমতে হৰণ কৰিম প্ৰথমতে মই কি কৰিম লাষ্টত শূন্য আছে মানে 2 এৰে হৰণ যায় 2 একটো কি হয় সৰু দুটা একেলগত লৈছো 14 2 14 কিমান বাৰ যায় 2 7 গুণ 14 মিলি গৈছে ধাৰ তাৰ একো নাই 2 7 গুণ 14 মিলি গৈছে 2 কিমান গুণ শূন্য 2 শূন্য গুণ শূন্য এটা খালি ৰাখি লাষ্টৰ কথাটো আমি কি কৰিব নোৱাৰো খালি ৰাখিব নোৱাৰো সেইকাৰণে 2 শূন্য গুণ শূন্য হৈ গল লাষ্টত শূন্য আছে এটো আকৌ 2 এৰে যাব 2 কিমান বাৰ যাব এটো একেলগত মানে এটা লব প্ৰথমটো লৈ ললো 1 হাত আছে হাতটো কি 2 তকৈ ডাঙৰ তাৰ মানে যাব ডাঙৰ হলে যাব একে থাকিলে যাব সৰু থাকিলে দুটা একেলগত লব লাগে যেটো ডাঙৰ আছে 2 কিমান বাৰ যায় হাতক 2 3 গুণ 6 2 3 গুণ আমাৰ কিমান ওলাইছে 6 আছে কিমান 7 এক আমাৰ কম ওলাইছে তো এক যেটো কম ওলাইছে একটো মনে মনে ধৰব লাগিব ইয়াতে কিমান আছে 10 এক ইয়াতে ললে 10 হ'ব 2 কিমান গুণ 10 2 5 গুণ 10 যেটো 5 আছে 2 এর না যায় তোমালোকে 4 এৰে কৰি চাবা 4 এৰেও না যায় কাৰণ 4 এর ঘৰৰ নাওতে কিমান 4 5 গুণ কিমান 20 4 6 গুণ 24 4 7 গুণ 28 4 9 গুণ কিমান 4 এর ঘৰৰ নাওতে জানা না নাই 4 এর ঘৰৰ নাওতা 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 9 গুণ 36 35 তো নাই 4 এরে না যায় 5 এরে যাব সবা 5 7 গুণ 35 হাত টকত বাম ইয়াতে বহাম না লাষ্টত বাম যেটো 35 একেলগত লৈছো তো লাষ্টত মই কি কিছু যেতি একেলগত লম লাষ্টত বহাব লাগে তো 5 7 গুণ 35 যেতি ইয়াতে মৌলিক সংখ্যা পাই কিছু ইয়াতে স্টপ কৰি দিম এতিয়া মই কি কৰিম 140 লিখি 2 পূৰণ 2 কি আছে ইয়াতে 2 পূৰণ 5 পূৰণ 7 আছে হল এতিয়া আমি 2 যেহেতু দুইবাৰ আছে সেই কাৰণে 2 স্কয়াৰ বুলি লিখিব পাৰো আৰু 5 পূৰণ 7 আছে 5 পূৰণ 7 লিখিব পাৰো কোৱা এতে কিবা অসুবিধা আছে কনসেপ্টটো কামত লাগিছে না নাই কোৱা
মই যে তোমালোকক মৌলিক সংখ্যা যৌগিক সংখ্যা বুজাইছো, মৌলিক সংখ্যা যৌগিক সংখ্যা বুজাইছো কাৰণ কোৱেশ্যনত মৌলিক শব্দটো আছে। আৰু ইয়াতে চাবা সবকেইটা মৌলিক সংখ্যা, এটা যৌগিক নামৰ কিবা শব্দ আছে, সংখ্যা আছে নেকি? যৌগিক 2 2 5 7 2 5 7 গোটেইকেইটা মৌলিক, সেইকাৰণে মৌলিক দিছে, সেইকাৰণে মই মৌলিক আৰু যৌগিক তোমালোকক বুজাইছো। আৰু কি গুণফল, গুণফল মানে আমি পূৰণটো ব্যৱহাৰ কৰিছো। কোৱা কনচেপ্টটো কামত লাগিছে না নাই? সেইকাৰণে মই তোমালোকক কৈছো অলপ কনচেপ্ট সহ বুজিব লাগে আৰু বস্তুবিলাক ৰিপিট কৰিলে কি হয় ৰিভাইজ হয়। বুজি পাইছা? তোমালোকে খালি মোৰ ক্লাছবিলাক ডেইলি চাবা, ছাপোৰ্ট কৰিবা, মই তোমালোকৰ লগত আছোঁ। 1 নম্বৰটো হ'ল লিখি ল'বা, এইটো তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। আজি মই তোমালোকক যিবিলাক টপিক এক্সপ্লেনেশ্যনৰ সহায়ত শিকাইছোঁ, তোমালোকে বুজি পাইছানে নাই মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু ভিডিঅ'টো তোমালোকে কিমান সময়ৰ বিচৰা সেইটো মোক জনাবা। 1 ঘণ্টাৰ বিচৰা নে 45 মিনিট বিচৰা নে 40 মিনিটৰ বিচৰা নে 1 ঘণ্টাতকৈ বেছি হ'লেও তোমালোকৰ কোনো অসুবিধা নহয়, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। কাৰণ মেথছৰ ভিডিঅ'বিলাক কি হয় অলপ দীঘল হয় বা ডাঙৰ হয়। কিয় ডাঙৰ হয়? কাৰণ এক্সপ্লেনেশ্যন থাকে। চ' মই তোমালোকক অনুশীলনী 1.1 আলোচনা কৰোঁতে তোমালোকৰ যৌগিক সংখ্যা মৌলিক সংখ্যা আমি আজি শিকিব লগা হ'ল। আৰু এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো গোটেই চেপ্টাৰত আছে। তোমালোকক যদি মই এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো নিশিকালোহেঁতেন তোমালোকে গোটেই চেপ্টাৰটো ভালকৈ বুজি নাপালাহেঁতেন। এইটো আমাৰ এইটো চেপ্টাৰৰ ষ্টাৰ্টিং। আমি প্ৰথমতে নাম্বাৰবিলাক কোনবিলাক কি সংখ্যা, বাস্তৱ সংখ্যাটো কি হয় শিকিলোঁ। তাৰপিছত আমি কি শিকিলোঁ? যৌগিক সংখ্যা কি, মৌলিক সংখ্যা কি। এতিয়া আমি আজি 1.1ৰ 1 নম্বৰৰ একটো আলোচনা কৰিছোঁ। তোমালোকে তাতে চাবা যে গোটেইবিলাক যিমান সংখ্যা আছে গোটেইবিলাক মৌলিক সংখ্যা আছিল। সেইকাৰণে তোমালোকক মৌলিক সংখ্যাৰ ধাৰণাটো মই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা আৰু তোমালোকে ছাপোৰ্ট কৰিবা। তোমালোকে ছাপোৰ্ট কৰিলে মই আগন্তুক ভিডিঅ' বনাবলৈ কি পাওঁ? মটিভেশ্যন পাওঁ, আগ্ৰহী হওঁ। সেইকাৰণে তোমালোকে মোক ছাপোৰ্ট কৰিবা। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আমি আগন্তুক ভিডিঅ'ত আমি লগ পাম। ধন্যবাদ। আজি মই তোমালোকক যিবিলাক টপিক এক্সপ্লেনেশ্যনৰ সহায়ত শিকাইছোঁ, তোমালোকে বুজি পাইছানে নাই মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু ভিডিঅ'টো তোমালোকে কিমান সময়ৰ বিচৰা সেইটো মোক জনাবা। 1 ঘণ্টাৰ বিচৰা নে 45 মিনিট বিচৰা নে 40 মিনিটৰ বিচৰা নে 1 ঘণ্টাতকৈ বেছি হ'লেও তোমালোকৰ কোনো অসুবিধা নহয়, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। কাৰণ মেথছৰ ভিডিঅ'বিলাক কি হয় অলপ দীঘল হয় বা ডাঙৰ হয়। কিয় ডাঙৰ হয়? কাৰণ এক্সপ্লেনেশ্যন থাকে। চ' মই তোমালোকক অনুশীলনী 1.1 আলোচনা কৰোঁতে তোমালোকৰ যৌগিক সংখ্যা মৌলিক সংখ্যা আমি আজি শিকিব লগা হ'ল। আৰু এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো গোটেই চেপ্টাৰত আছে। তোমালোকক যদি মই এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো নিশিকালোহেঁতেন তোমালোকে গোটেই চেপ্টাৰটো ভালকৈ বুজি নাপালাহেঁতেন। এইটো আমাৰ এইটো চেপ্টাৰৰ ষ্টাৰ্টিং। আমি প্ৰথমতে নাম্বাৰবিলাক কোনবিলাক কি সংখ্যা, বাস্তৱ সংখ্যাটো কি হয় শিকিলোঁ। তাৰপিছত আমি কি শিকিলোঁ? যৌগিক সংখ্যা কি, মৌলিক সংখ্যা কি। এতিয়া আমি আজি 1.1ৰ 1 নম্বৰৰ একটো আলোচনা কৰিছোঁ। তোমালোকে তাতে চাবা যে গোটেইবিলাক যিমান সংখ্যা আছে গোটেইবিলাক মৌলিক সংখ্যা আছিল। সেইকাৰণে তোমালোকক মৌলিক সংখ্যাৰ ধাৰণাটো মই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা আৰু তোমালোকে ছাপোৰ্ট কৰিবা। তোমালোকে ছাপোৰ্ট কৰিলে মই আগন্তুক ভিডিঅ' বনাবলৈ কি পাওঁ? মটিভেশ্যন পাওঁ, আগ্ৰহী হওঁ। সেইকাৰণে তোমালোকে মোক ছাপোৰ্ট কৰিবা। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। অহা ভিডিঅ'ত আমি আগন্তুক ভিডিঅ'ত আমি লগ পাম। ধন্যবাদ। আজি মই তোমালোকক যিবিলাক টপিক এক্সপ্লেনেশ্যনৰ সহায়ত শিকাইছোঁ, তোমালোকে বুজি পাইছানে নাই মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু ভিডিঅ'টো তোমালোকে কিমান সময়ৰ বিচৰা সেইটো মোক জনাবা। 1 ঘণ্টাৰ বিচৰা নে 45 মিনিট বিচৰা নে 40 মিনিটৰ বিচৰা নে 1 ঘণ্টাতকৈ বেছি হ'লেও তোমালোকৰ কোনো অসুবিধা নহয়, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। কাৰণ মেথছৰ ভিডিঅ'বিলাক কি হয় অলপ দীঘল হয় বা ডাঙৰ হয়। কিয় ডাঙৰ হয়? কাৰণ এক্সপ্লেনেশ্যন থাকে। চ' মই তোমালোকক অনুশীলনী 1.1 আলোচনা কৰোঁতে তোমালোকৰ যৌগিক সংখ্যা মৌলিক সংখ্যা আমি আজি শিকিব লগা হ'ল। আৰু এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো গোটেই চেপ্টাৰত আছে। তোমালোকক যদি মই এই যৌগিক সংখ্যা মৌলিক সংখ্যাটো নিশিকালোহেঁতেন তোমালোকে গোটেই চেপ্টাৰটো ভালকৈ বুজি নাপালাহেঁতেন। এইটো আমাৰ এইটো চেপ্টাৰৰ ষ্টাৰ্টিং। আমি প্ৰথমতে নাম্বাৰবিলাক কোনবিলাক কি সংখ্যা, বাস্তৱ সংখ্যাটো কি হয় শিকিলোঁ। তাৰপিছত আমি কি শিকিলোঁ? যৌগিক সংখ্যা কি, মৌলিক সংখ্যা কি। এতিয়া আমি আজি 1.1ৰ 1 নম্বৰৰ একটো আলোচনা কৰিছোঁ। তোমালোকে তাতে চাবা যে গোটেইবিলাক যিমান সংখ্যা আছে গোটেইবিলাক মৌলিক সংখ্যা আছিল। সেইকাৰণে তোমালোকক মৌলিক সংখ্যাৰ ধাৰণাটো মই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকে মোক ছাপোৰ্ট কৰিবা বুলি আশা থাকিল। তোমালোকে যিমান পাৰা ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। তোমালোকে ছাপোৰ্ট কৰিলেহে মই আগন্তুক ভিডিঅ' বনাবলৈ মটিভেশ্যন পাওঁ, আগ্ৰহী হওঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা মোৰ ক্লাছ কৰি কেনেকুৱা লাগিল, ভাল লাগিল নে বেয়া লাগিল। তোমালোকে এইটো কমেণ্ট ছেকশ্যনত মোক জনাবা। আৰু ভিডিঅ'টো বুজি পাইছানে নাই তোমালোকে জনাবা। আৰু কিমান সময়ৰ ভিডিঅ' লাগে সেইটো মোক জনাবা, ঠিক আছে। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। ধন্যবাদ।